মুছলমানে নামানে ভাৰতীয় আইন গোধন হত্যা কৰি বিয়াৰ পাৰ্টি চলিছিল বুলি অভিযোগ উত্থাপন হৈছে বঙাইগাঁও জিলাৰ মাজমজিয়াত গোধন হত্যা কৰি পাৰ্টি চলিছিল বিয়াত কেইবাটাও অভিযোগেৰে অভিযুক্ত এইখন বিয়া গোধন হত্যা কৰাৰ খবৰ পোৱাৰ লগে লগে উপস্থিত আৰক্ষীৰ দল মন্দিৰৰ নিচেই কাষতে গোধন হত্যাৰ অভিযোগ যিটো সময়ত গোধন হত্যাৰ নিষেধাজ্ঞা আছে সেইটো সময়তে গোধন হত্যা কৰিছে একাংশ মুছলমান ধৰ্মী লোকে ভাৰতীয় আইন ব্যৱস্থা তথা সংবিধানক যেন গুৰুত্ব নিদিয়ে এইসকল মুছলমান ধৰ্মাৱলম্বী লোকে ক'ত সংঘটিত হৈছে এনে দুৰ্ভাগ্যজনক ঘটনা বঙাইগাঁও জিলাত এখন বিয়াত গোধন হত্যা কৰি পাৰ্টি খোৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীলৈ খবৰ গ'ল এখন বিবাহস্থলীত গোধন হত্যা কৰি বিয়াৰ পাৰ্টি চলি আছে লগে লগে আৰক্ষী বিষয়া দল উপস্থিত আইনমতে মন্দিৰৰ ওচৰে পাজৰে গোধন হত্যা কৰাৰ এক নিষেধাজ্ঞা আছে কিন্তু এই নিষেধাজ্ঞা বা আৰক্ষী আইনক কেৰেপ নকৰে একাংশ মুছলমান ধৰ্মী লোকে সকলো আইনক বুঢ়া আঙুলি দেখুৱাই বিয়াৰ পাৰ্টিত দিছিল গোধন এই অভিযোগ উত্থাপন হৈছে বঙাইগাঁও জিলাৰ মাজমজিয়াত অনুষ্ঠিত হোৱা এখন বিবাহ অভ্যৰ্থনাস্থলীত এতিয়া প্ৰশ্ন হ'ল আৰক্ষী বিষয়াজনে উপস্থিত হৈ কি কৰিলে দক্ষ আৰক্ষী বিষয়াজনে এফালৰ পৰা নীতি শিক্ষা দি গ'ল এই মুছলমান ধৰ্মী লোকসকলক সুন্দৰ কথা বাৰ্তাৰে বুজাই দিলে কেনেধৰণে ক'ত কেনেকৈ আপোনালোকে খাব পাৰিব গোধন অৱশ্যে কথাৰ মাজতেই তেওঁ কৈ আহিল যে গোধন হত্যা আৰু ভক্ষণ কৰাৰ পৰা বিৰত থকাটোৱেই শ্ৰেয় কিন্তু এইসকল লোকে মানি ল'বনে অনাগত দিনত আকৌ ভুল কৰিব নেকি ভাৰতত থাকি ভাৰতৰ আইন ব্যৱস্থাত এৰেপ নকৰা এইসকলৰ বিৰুদ্ধে শীৰ্ষ আৰক্ষী বিষয়া তথা অসমৰ মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ ভূমিকা ল'ব সেয়া এক উল্লেখনীয় বিষয় গৰু মাংস হয় কোৱা তুমি গৰু মাংস হয় হয় বিয়াত আনিছিলা বিয়াত আহিছো তুমি লৈ আহিছা নহয় মই আহিছো বিয়াতে গৰু কাটিছে গৰু কাটিছে কাৰ বিয়া আছিলে হা জোৰে কোৱা কাৰ বিয়া চিষ্টাৰৰ বিয়া আছিলে তুমি নাজানা নেকি অবৈধ যে ইলিগেল বুলি গম নোপোৱা ক'ৰ পৰা আনিছা মইতো আনা নাই না তোমাৰ ভণ্টি ন মই বেলেগ জেগাত থাকো কাটা হৈছে কাটিব নোৱাৰে ষ্টটাৰ কৰিব নোৱাৰে মন্দিৰৰ 5 কিলোমিটাৰ ৰেডিয়াছত ষ্টটাৰ কৰিব নোৱাৰে কোনোৱে নোৱাৰে সেইটো বেপাৰী হিচাপে হওক খোৱাৰ কাৰণে হওক কৰিব নোৱাৰে মোৰ বোধেৰে চবেই জানে এইটো কথা যদি জানি বুজিও কৰিছে অপৰাধ কৰিছে বুজি পালে কনজামশ্যনত বৰ্তমান একো ৰোধ নাই কনজামশ্যন মানে খোৱাত অসুবিধা নহয় কিন্তু আপুনি এতিয়া কাটিব নোৱাৰে বুজি পাইছে নহয় সেইছে কথা আজি তুমি সাসপেনশন পাইছো যে কাটিছে বুলি সেইছে কথা এতিয়া অহাকালি ভিডিও সব আছে আমি লাগিলে সব ওলাই দিম ডেফিনেটলি আপুনি দিব মাজতে ব্ৰেক নকৰিব কথাষাৰ অহাকালি আপোনালোকৰ যাৰ ঘৰৰ আজি আছিলে বিয়া যাৰ ছোৱালীৰ বিয়া আছিলে তেওঁলোক কালি 11টা বজাত নৰ্থ বংগালৰ পিপিত গাই যাব তেওঁলোকে হা আৰু তোমালোকৰ তিনিজন আমাৰ তাতে আহিব ষ্টটাৰ কৰিব নোৱাৰে এইটো এতিয়া তাত আৰু মানে কোনো ৰিকুৱেষ্ট কৰা নহয় এইটো আইনগতভাৱে দণ্ডনীয় হ'ব এইটো হা যিখিনি পাইছো আমি এইটো বাৰু কনজামশ্যন কৰি আছিলে চিজ কৰি নিছো মেটাৰটো এতিয়া এনকোয়াৰি থাকিব হ'ব গোটেইকেইজন আছাবকে ক'লো মই হা হিন্দু মুছলিম বুলি কোৱা নাই নিউজ ডেস্ক ৰিপৰ্টছ ইজ দ্য ৰিয়েলিটি উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377 বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ
আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং কণ্টেক্ট 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.